নমস্কাৰ মই নয়ন প্ৰিজাৰ্ভিছ ফ্ৰম গুৱাহাটী আজিৰ এই ভিডিওটো মই জিমৰ পৰা আৰম্ভ কৰিলো মোক বহুতো বেছিতে কমেন্ট কৰি আছে যে কান্দৰ বিষ হলে কেনেকুৱা টাইপৰ এক্সাৰসাইজ কৰিব লাগে সেইবাবে আজিৰ এই ভিডিওটোত মই আপোনালোকক কান্দৰ বিষৰ পৰা মুক্তি পাব পৰা এনেকুৱা কেইটামান সহজ আপোনালোকে ঘৰতে কৰিব পৰা এক্সাৰসাইজ দেখাই দিম যিকেইটা কৰি আপোনালোকে কান্দৰ বিষ কেইদিনমানৰ ভিতৰতে নাইকিয়া কৰিব পাৰিব আহক আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ কান্দৰ বিষৰ কাৰণে এক্সাৰসাইজ কৰিবলৈ ওলোৱাৰ আগতে আপোনালোকে কান্দৰ জইন্টৰ কাৰণে ৱাৰ্ম আপ এক্সাৰসাইজ কৰাটো খুবেই জৰুৰী তাৰ বাবে আপোনালোকে হাতখন এনেকে যিমান পাৰে ওপৰলৈ উঠাবলৈ ট্ৰাই কৰিব আকৌ এনেকে তললৈ নামাই দিব আকৌ এনেকে ওপৰলৈ উঠাই দিব আকৌ এনেকে তললৈ নামাই দিব এনেকে আপোনালোকে টোটেল হাতখন তললৈ উঠোৱা আৰু নামোৱা এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত আপোনালোকে হাতখন এনেকে সাইডৰ ফালে নি সাইডৰ ফালে যিমান উঠাব পাৰে সিমান উঠাব ঠিক মই ভিডিও কৰি থকাৰ দৰে ঠিক এনেকে এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত আপোনালোকে হাতখন এনেকে আগৰ ফালে দি পিছফালে এনেকে হাতখন নিব লাগিব যেনেকে মই ভিডিওত কৰি আছো এইটো যদি মই আপোনালোকক সাইড ভিউ দেখাও তেতিয়ালে এনেকুৱা ধৰণৰ হ'ব ঠিক এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব এইখিনি ৱাৰ্ম আপ এক্সাৰসাইজ কৰাৰ পিছত আপোনালোকৰ শোল্ডাৰ মাসলটো এক্টিভ হৈ যাব যাৰ পিছত আপোনালোকে মেইন এক্সাৰসাইজলৈ আগবাঢ়িব পাৰিব কান্দৰ বিষৰ কাৰণে কৰিব লাগে 1 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এডাল বাহৰ মাৰি বা আপোনালোকে স্কেল ল'ব পাৰে স্কেলডাল ভালকে আপোনালোকে দুখন হাতেৰে এনেকে মুঠি মাৰি ধৰি ল'ব ধৰি পেলাই হাতখন যিমান পাৰে ওপৰলৈ উঠাব ধৰক আপোনালোকৰ ইমানলৈ যায় হাতখন ইমানলৈকে নিব নি পেলাই আপোনালোকে হোল্ড কৰিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে উঠাব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে এইটো এক্সাৰসাইজ 10 সেকেন্ড কে হোল্ড কৰি 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব তাৰ পিছত 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ঠিক এনেকে বাহৰ মাৰিডাল এনেকে ধৰি ল'ব বা স্কেলডাল এনেকে ধৰি ল'ব ধৰি পেলাই হাতখন এবাৰ এনেকে সাইডৰ ফালে নিব ঠিক মই ভিডিও কৰাৰ দৰে মনত ৰাখিব যাতে আপোনালোকৰ বডিটো এনেকৈ হৈ নাযায় বডিটো সিধা ৰাখিব জাস্ট হাতখন ঘূৰাব লাগে 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এবাৰ স্কেলডাল এনেকে পিছফালে ল'ব লৈ পেলাই মুঠি মাৰি ধৰি যিমান পাৰে পিছফালে হাতখন উঠাব উঠাই পেলাই আপোনালোকে মুঠটো সিধা কৰি ৰাখি 10 সেকেন্ড হোল্ড কৰিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে স্কেলডাল বা বাহৰ মাৰিডাল এনেকে ধৰি ল'ব লাগিব পথালিকে ধৰি লৈ পেলাই আপোনালোকে এনেকে শোল্ডাৰ জইন্টটো আৰু এলবো জইন্টটো 90 ডিগ্ৰী কৰি ল'ব লাগিব তাৰ পিছত এনেকে আপোনালোকে তলফালে নিব লাগিব ঠিক মই ভিডিওত কৰি থকাৰ দৰে তাৰ পিছত ওপৰৰ ফালে ঠিক এনেকে এইটো এক্সাৰসাইজ আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 যদি আপোনালোকৰ এইফালৰ কান্ধৰ জইন্টটো বিষ আছে এইফালৰ কাৰণে এনেকে কৰিব পাৰে এনেকে ধৰি লৈ পেলাই শোল্ডাৰ আৰু এলবো জইন্টটো 90 ডিগ্ৰী কৰি ল'ব তাৰ পিছত এনেকে তলফালে নিব ট্ৰাই কৰিব 1 2 3 4 5 6 7 8 9 10 তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে যিখন হাতৰ কান্ধৰ জইন্টত বিষ আছে সেইখন হাত আপোনালোকে অপোজিট সাইডৰ হাতখনৰ ফালে এনেকে বেকাকে নিব লাগিব নি পেলাই আপোনালোকে ভাল হাতখনেৰে এলবো জইন্টৰ ওপৰত ধৰি পেলাই এনেকে আপোনালোকে বুকুৰ ফালে টানিব লাগিব ঠিক মই ভিডিও কৰি থকাৰ দৰে এনেকে টানি পেলাই আপোনালোকে 10ৰ পৰা 15 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 এইটো যদি মই আপোনালোকক সাইড ভিউ দেখাম তেতিয়ালে এনেকুৱা ধৰণৰ হ'ব 1 2 3 4 5 6 7 8 9 10 তো এনেকে 1 2 3 4 5 6 7 8 9 10 যদি আপোনালোকৰ এইফালৰ কান্ধৰ জইন্টটো বিষ আছে এইফালৰ কাৰণে কৰিব পাৰে 1 2 3 4 5 6 7 8 9
এনেকুৱা আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটো কাৰণে আপোনালোকে টেবুলৰ ওচৰলৈ আহি পেলাই এনেকে টেবুলখনত সাপোৰ্ট লৈ ল'ব লৈ পেলাই আপোনালোকে যিখন হাতত বিষ আছে সেইখন এনেকে তললৈ ওলমাই দিব ওলমাই পেলাই এনেকে ঘূৰাবলৈ ট্ৰাই কৰিব বটলটো ওজন আপোনালোকে যিমানখিনি পাৰে সিমানখিনি ল'ব এনেকে এনেকে আপোনালোকে 10 পৰা 15 বাৰ ঘূৰাব লাগিব এনেকে 10 পৰা 15 বাৰ ঘূৰোৱা হোৱাৰ পিছত এবাৰ আপোনালোকে উল্টাকে এনেকে ঘূৰাব লাগিব 1 2 3 4 5 6 7 8 9 10 এনেকুৱা আপোনালোকে এইটো এক্সাৰসাইজ ক্লকৱাইজ 10 পৰা 15 বাৰ আৰু এন্টি ক্লকৱাইজ 10 পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটো কাৰণে আপোনালোকে এটা পানী বটল ল'ব পাৰে মই যেহেতু জিমত আছো সেইবাবে মই ডাম্বেল ইউজ কৰিছো এনেকে আপোনালোকে পানী বটলটো বা ডাম্বেলটো এনেকে ধৰি পেলাই হাতখন এনেকে ওপৰলৈ উঠাব লাগিব উঠাই পেলাই এনেকে আপোনালোকে 5 সেকেন্ড বা 10 সেকেন্ড আপোনালোকে যিমান পাৰে সিমানখিনি হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 এইটো যদি মই সাইড ভিউ দেখাও তেতিয়ালে এনেকে এইখিনিকে উঠাব লাগিব আপোনালোকে উঠাই পেলাই যিমান পাৰে সিমান সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 তো এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে 5 পৰা 10 সেকেন্ড কে হোল্ড কৰি পেলাই 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এবাৰ ডাম্বেলটো বা পানী বটলটো এনেকে ধৰি পেলাই এবাৰ হাতখন এনেকে সাইডত লৈ উঠাব লাগিব উঠাই পেলাই এনেকে 5 পৰা 10 সেকেন্ড আপোনালোকে যিমানখিনি পাৰে হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 কো এনেকে 1 2 3 4 5 6 7 8 9 10 কো এনেকে 1 2 3 4 5 6 7 8 9 10 যদি আপোনালোকৰ এইফালৰ কান্ধ জইনটো বিষ আছে এইফালৰ কাণ কৰিব পাৰে 1 2 3 4 5 6 7 8 9 10 কো এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকুৱা আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এইবাৰ ওৱালখনৰ সাইডত আহি পেলাই এনেকে উল্টাকে আহি ওৱালখনত ধৰি ল'ব লাগিব ধৰি লৈ পেলাই আপোনালোকে বুকুখন আগৰ ফালে ঘূৰাবলৈ ট্ৰাই কৰিব লাগিব ঠিক মই ভিডিঅ'ত কৰি থকাৰ দৰে 1 2 3 4 এনেকুৱা আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ওৱালখনৰ সাইডত আহি পেলাই আপোনালোকৰ যিখন হাতৰ শোল্ডাৰ জইনত বিষ আছে সেইখন হাতৰ শোল্ডাৰ জইনৰ আঙুলিকেইটা ওৱালখনত এনেকে দি পেলাই আঙুলিকেইটা ওপৰলৈ মই নিয়াৰ দৰে এনেকে বুলাই বুলাই নিব লাগিব আপোনালোকে যিমানখিনি পাৰে সিমানলৈ বুলাই বুলাই নিব আৰু নি পেলাই আকৌ এনেকে তললৈ আনিব লাগিব ঠিক মই ভিডিঅ'ত কৰি থকাৰ দৰে ঠিক এনেকে আকৌ এনেকে তললৈ আনিব লাগিব এনেকুৱা আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব এনেকে আপোনালোকে পথালিকে 10 পৰা 15 বাৰ কৰাৰ হোৱাৰ পিছত এবাৰ আপোনালোকে এনেকে ওৱালখনৰ ফালে হ'ব লাগিব এনেকুৱা আপোনালোকে ওপৰলৈ নিব লাগিব এনেকুৱা আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব পাৰে আজিলৈ এইখিনিয়ে আশা কৰিছো আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ সহায় হ'ব ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ইয়াৰ লগতে যদি আপোনালোকে কান্ধৰ বিষৰ কাৰণে ৰাতি শুবলৈ অসুবিধা পায় তেতিয়াহ'লে মই আপোনালোকৰ বাবে আগতে ভিডিঅ' বনাই থৈছো আপোনালোকে মোৰ এই ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই বা আই বটনত শ্ব' হৈ থকা ভিডিঅ'টো ক্লিক কৰি চাব পাৰিব